हेलो एवरीवन आज भिडिओ विशेषको लंग जार्नी जाबर कारणे बेबीक आमी की खुवाब पारो बा लगत बेबीक खुवाबर कारणे की निब पारो तारे ओपरते मैं बनाइছো। मोर बेबी होइसे एतिया बर्तमान 11 माह और आमी लंग जार्नी माने कलिकता যাব लाइছো। तो तार कारणे बेबीटो कारणे मैं ट्रेनत खुवाबर कारणे की बस्तु लम हेखिनिके आज आपनलोকৰ লগত शेयर কৰিব বিচাৰো যাতে আপোনালোকৰ যদি কেতিয়াবা যাবলগীয়া হয় লং জাৰ্নি তেতিয়া এইখিনি বস্তু আপোনালোকে নিব পাৰিব। প্ৰথমতে দেখিছেনে এয়া মই কৰ্নফ্লেক্স লৈছো। কৰ্নফ্লেক্স এনেকৈ মই এটা গ্ৰাইণ্ডাৰত দি ললো আৰু এইখিনি ধুনিয়াকৈ মিহি কৰি লম। এয়া দেখিছেনে সুন্দৰকৈ মিহি কৰা হৈ গল। মই অলপ আছিলে ইয়াতে এইখিনি মই ধুনিয়াকৈ ভৰাই লম। তাৰ পিছত ললো মই এয়া ওটছখিনিও মই ধুনিয়াকৈ গ্ৰাইণ্ড কৰি এটা বটলত ভৰাই লম। দেখিছেনে ওটছখিনি মই তাতে ভৰাই ললো। और ओट्सर लगत आमी काजू দিব পাৰো সেইকাৰণে মই কাজুখিনি অকমান रोस्ट কৰি ললো। নেকো रोस्ट কৰাৰ পিছত কাজুখিনি মই আকৌ ধুনিয়াকৈ গ্ৰাইণ্ড কৰি লম। এখিনি মই रोस्ट কৰা হৈ গল। এতিয়া মই এখিনি গ্ৰাইণ্ড কৰি লম। এখিনি মই গ্ৰাইণ্ড কৰি ধুনিয়াকৈ লোৱাৰ পিছত এখিনি মই এটা টেমাতে ভৰাই দিম ধুনিয়াকৈ। এখিনি মই হৈ গৈছে। এতিয়া মই এখিনি টেমাত ভৰাই দিম আৰু লৈছো অকনমান পিঠাগুড়িখিনি মই খুন্দি পেলাই ধুনিয়াকৈ ৰ'দত শুকুৱাই লৈছো যাতে কেতিয়াবা এইখিনিও মই মানে খুৱাব পাৰো। মই বিভিন্ন তৰিকা ব্যৱহাৰ কৰি খুৱাম আৰু তাৰপা এয়া দেখিছেনে এটো চেয়াৰলেকটো কিন্তু এটা বাকি দিব নালাগে। পেকেটটোৰ ওপৰত লিখাই আছে কেতিয়াও মানে খালি পেলাই বাকি দিব নালাগে। সেইকাৰণে মই এনেকৈ ললো। তাৰ পিছত বেবিক যেহেতু চেনি খুৱাব নালাগে সেইকাৰণে মই মিশ্ৰিখিনি অকনমান সৰু সৰু টুকুৰা কৰি ললো আৰু তাৰ পিছত এইখিনি মই গ্ৰাইণ্ড কৰি লম। মিক্সাৰ গ্ৰাইণ্ডাৰ দি দিলো। এইখিনি গ্ৰাইণ্ড কৰি ভৰাই লম। তাৰপা ইয়াত দেখিছেনে কি হ'ল পিঠা ইয়াত চেয়াৰলেক এইখিনি ওটছ কৰ্নফ্লেক্স পিঠাগুড়ি এইখিনি হৈছে মোৰ নানপুৰ পাউডাৰ যাতে তাক মই কেতিয়া মাজে মাজে নানপুৰ খুৱাব পাৰো। তাৰপিছত এই কৰ্নফ্লেক্স অলপ গোটাকৈ ললো যাতে ময়ো কেতিয়াবা খাব পাৰো মন গলে। আৰু এইখিনি হৈছে মিশ্ৰি এয়া কাজু। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন। ভাল লাগিলে লাইক কৰিব।